নমস্কাৰ সকলোকে লৈ আহিছোঁ এছামিজ কুৱেশ্যন পেপাৰৰ সলিউশ্যন 2025 চাই লোৱা সলিউশ্যনখিনি। প্ৰথম প্ৰশ্ন আছিল যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখিব দিছিল। প্ৰথম প্ৰশ্ন আছিল লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃভূমিলৈ উভতি আহিছিল? ইয়াৰ উত্তৰটো লিখিবা 1930 চনত। নেক্সট প্ৰশ্ন আছিল মৰমৰ সুৰ কাব্যগ্ৰন্থৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। নেক্সট প্ৰশ্ন আছিল যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম? উত্তৰটো হ'ব কথাগুৰু চৰিত। তাৰপিছতো প্ৰশ্ন যে গজধ্বজ খিতাপেৰে কাক বিভূষিত কৰা হৈছিল? উত্তৰটো হ'ব কামৰূপৰ প্ৰাচীন নিপীড়িতসকলক। নেক্সট আছে যে অন্নং নিন্দাং অন্নং বহু কুবৃত তদ্ৰৱ এই শ্লোকটি কোনখন উপনিষদত আছে? উত্তৰটো হ'ব তৈত্তিৰীয় উপনিষদত। নেক্সট প্ৰশ্ন আছে শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব অনুসন্ধান। নেক্সট আছে কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? উত্তৰটো লিখিবা জিৰ চং। নেক্সট আছে বসন্তৰ ঘাইকৈ কোনগৰাকী দেৱীৰ ৰসত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? উত্তৰটো হ'ব শীতলা দেৱী। তাৰপিছত আছে দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম? উত্তৰটো হ'ব দৃষ্টি। নেক্সট আছে নকৰিল হিৰে মাধৱক নমস্কাৰ ইটো মাথাপত মৰ ভৈল মহাভাৰ উল্লেখিত পংক্তি কৰ পৰা উদ্ধৃত কৰা হৈছে? লেখক কোন? উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ পৰা এইখিনি উঠাই দিয়া হৈছে। এইটো তোমালোকৰ মাতৃমুখ দৰ্শন পাঠটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত আছে কথা কবিতাৰ দুটা বিশেষত্ব লিখা। উত্তৰটো হ'ব কথা কবিতাত এটি কেন্দ্ৰীয় ভাৱ থাকে। কথা কবিতাসমূহ ৰূপকাত্মক। নেক্সট আছে মানুহৰ সাৰবস্তু কি? কাৰ মূৰ্তি পূজনীয়? উত্তৰটো হ'ব মানুহৰ সাৰবস্তু জ্ঞান আনন্দৰাম বৰুৱাৰ মূৰ্তি পূজনীয়। নেক্সট প্ৰশ্ন আছে সংস্কৃত ভাষাত হাতীৰ বিষয়ে উল্লেখ থকা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰটো লিখিবা হস্তি আয়ুৰ্বেদ গজেন্দ্ৰ চিন্তামণি। নেক্সট আছে শ্ৰেয় শব্দৰ অৰ্থ লিখা। ইয়াৰ বিপৰীত শব্দটো কি? উত্তৰটো হ'ব শ্ৰেয় শব্দৰ অৰ্থ হ'ল পৰম কল্যাণৰ বস্তু। ইয়াৰ বিপৰীত শব্দটো প্ৰেয়। নেক্সট প্ৰশ্ন আছিল চুটিগল্পৰ নামাকৰণৰ মাজত জড়িত হৈ থকা দুটা বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰটো হ'ব বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ। নেক্সট প্ৰশ্ন অভিযান কাব্যগ্ৰন্থৰ ৰচক কোন? কুৱেশ্যনটো অলপমান খেলি মেলি হৈ আছে, তোমালোকক মই দেখাই আছোঁ ভালকৈ। তাৰপিছত প্ৰশ্ন এইটো হ'ব যে পিয়লি ফুকন ছবিখনে কোনে পৰিচালনা কৰিছিল? ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি? উত্তৰটো হ'ব ফণী শৰ্মাই পৰিচালনা কৰিছিল। বঁটাটোৰ নাম আছিল ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট। নেক্সট আছে জাহ্নু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম লিখা। উত্তৰটো হ'ব হালধীয়া চৰাইয়ে বাওধান খায় আৰু বনানী, এই দুখন লিখিলেই হ'ব। তাৰপিছত আছে পদাৰ্থ কণাতৰক কাক বোলে? উত্তৰটো লিখিবা পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণাতৰক বোলে। তাৰপিছত এইখিনি লং কুৱেশ্যন আছে। লং কুৱেশ্যনখিনি তোমালোকে নিজে চাই ল'বা, মই শ্বৰ্ট কুৱেশ্যনখিনি দিছোঁ। নেক্সট আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়? উত্তৰটো হ'ব নামঘোষা কোৱা হয়। নেক্সট আছে বিশ্ব খনিকৰ কবিতাত কেনেধৰণৰ চিন্তাধাৰা পোৱা যায়? উত্তৰটো হ'ব আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা পোৱা যায়। নেক্সট আছে নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হ'ব এৰি অহা দিনবোৰ। নেক্সট আছে ৰূপান্তৰৰ বিপ্লৱত কোনে বিশ্বাস কৰিছিল? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো এইটো হ'ব অভিযান কাব্যগ্ৰন্থৰ ৰচক কোন? উত্তৰটো হ'ব ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। নেক্সট আছে আঘোণৰ কুঁৱলী কবিতাত বৌদেৱে কাৰ কথা উল্লেখ কৰিছে? উত্তৰ হ'ব সেউতীৰ কথা। নেক্সট আছে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? উত্তৰ হ'ব যন্ত্ৰণা। নেক্সট আছে ক্ৰন্দম কবিতাত কবিয়ে মাকক ক'ত হেৰা পায়? উত্তৰটো হ'ব দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত। নেক্সট প্ৰশ্ন আছিল তোমালোকৰ যশোদাই মৰমতে কৃষ্ণক কি নামেৰে সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে? উত্তৰ হ'ব বাপু, কমল, নয়ন, প্ৰাণধন। নেক্সট প্ৰশ্ন আছিল মাধৱদেৱে ৰচনা কৰা দুখন ঝুমুৰাৰ নাম লিখা। এইটো পিম্পৰা গেছোৱা ভূমি লেটোৱা এইটো হ'ব। নেক্সট আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব জাতীয়তাবাদ জনতাৰ প্ৰতি দায়বদ্ধতা। নেক্সট আছিল কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম। উত্তৰটো হ'ব ৰান্দা বটালি। নেক্সট আছিল আঘোণৰ কুঁৱলী কোন শ্ৰেণীৰ কবিতা? উত্তৰটো হ'ব আধুনিক। জয়ন্তী গোষ্ঠীৰ কবিসকলৰ কেনে ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল? উত্তৰটো হ'ব যে কৃষি শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকিত হৈছিল। নেক্সট প্ৰশ্ন আছিল ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম লিখা। উত্তৰটো হ'ব নৱকান্ত বৰুৱা, হেম বৰুৱা। নেক্সট আছিল কোনতম কবিতাৰে প্ৰথম স্তৱটি লিখা। এইটো হ'ব কিতাপত আছে চাই ল'ব। আহিনৰ পথাৰৰ গন্ধ পালে কেনেকৈ নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক, প্ৰথম তিনি শাৰী লিখিলেই হ'ব। নেক্সট আছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে এইটো।
এই তিনিটা ব্যাখ্যা আছিল নেক্সট প্ৰশ্ন আছিল যিকোনো দুটা লিখিব দিছিল যে উত্তৰে উদ্ভাৱক গোপালহে বৰগীতটো কি ৰাগত বন্ধা এইটো হ'ব কৌ ৰাগত বন্ধা বৰগীতটোৰ মাজেৰে মাটিৰ যশোদা আৰু কেনেদৰে প্ৰভাৱ পাইছে এইটো লং হ'ব আনসাৰটো ইয়াতে লিখি দেওয়া নহ'ব নেক্সট এইটো তোমালোকে চাই ল'বা এইটোৰ উত্তৰ হ'ব লুইতৰ পাৰ অগ্নিহুৰ তেওঁ নিৰ্মাণ কৰা কথা ছবি এই দুখনৰ নাম এইটো ইন্দ্ৰমালতী তাৰপিছত জয়মতী নেক্সট আছিল নিৰ্মল প্ৰভা বৰদলৈ গৱেষণামূলক গ্ৰন্থ তিনিখন দেৱী শিৱ সূৰ্য ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্ন আছিল এইটো মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে কথাষাৰ সঁচা নে উত্তৰটো সঁচা হ'ব নেক্সট আছিল মানুহৰ জীৱনৰ মূল তিনিটা মূল্যবোধ কি উত্তৰ সত্য শিৱ সুন্দৰ নেক্সট আছে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যমিক উত্তৰটো হ'ব মাধ্যমিক শিক্ষা নেক্সট কৈশোৰ কালৰ শিক্ষাৰ পৰা এইটো দিছে কুৱেশ্যন এইটোৰ উত্তৰ হ'ব পৰিস্থিতিৰ সংঘাত ঠিক আছে মই শৰ্টকাটকে কৈ আছোঁ তোমালোকে বুজাৰ চেষ্টা কৰিবা নেক্সট আছে ভাৰতীয় দৰ্শনে মূল্যবোধক কোন চাৰিটা শ্ৰেণীত বিভক্ত কৰিছে উত্তৰটো হ'ব ধৰ্ম অৰ্থ কাম আৰু মোক্ষ নেক্সট আছে দিবাস্বপ্ন বুলিলে কি বুজায় এইটো লং কুৱেশ্যন ইয়াতে লং কুৱেশ্যন আনসাৰ হ'ব ইয়াতে লিখিব পৰা নাই ভালকে তোমালোকে চাই ল'বা কিতাপত আছে কৈশোৰ কালৰ সময়সীমা এইটো হ'ব 10 পৰা 11 বছৰৰ পৰা এইখিনি হ'ব চাই ল'বা নেক্সট আছে মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিষয়টো প্ৰথমটো কি উত্তৰ হ'ব এই স্তৰৰ কোনো বিশেষণ পাঠ্যক্ৰম নাই বাকীখিনি লং কুৱেশ্যন তোমালোকে কিতাপত চাই ল'বা তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিবা আৰু এইবাৰ যিসকলে আমাৰ এছামিজ নোটখন লৈছিল তেওঁলোকে 90% কমন পাইছে যদি কোনোবাই নতুনকৈ চাই আছা তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি এছামিজৰ নোট লাগে তেনেহ'লে মোক